তেওঁলোকৰ মনত কোনো দুখ নাই তেওঁলোক কি তেওঁলোক উদ্ধৰ এটা এই বতাহত বায়ুত তেওঁলোক ভ্ৰমণ কৰি ফুৰে তেওঁলোকৰ দেহৰ ভৰ নাই দেহৰ ভৰটো নথকাকে থাকিব জানো এজন যোদ্ধাৰ ৰথখন কুৰুক্ষেত্ৰৰ যুদ্ধত 1 ফুট ওপৰত উৰি থাকে চকাকেইটাই ভূমি স্পৰ্শ নকৰে মহাভাৰতৰ কিন্তু যুদ্ধখনত বহুত আমাক জ্ঞান দিছে দেই বহুতখিনি তত্ত্ব জ্ঞান দিব বিচাৰিছে এখন ৰথ আছে সেইখন ৰথৰ চকাকেইটাই ভূমি স্পৰ্শ নকৰে ভূমিৰ পৰা 1 ফুট ওপৰত থাকে সদায় আকাশত দুলি থাকে আৰু সেই ৰথখনত কোন বহে সেই ৰথখনত ধৰ্মৰাজ যুধিষ্ঠিৰ বহে যুধিষ্ঠিৰৰ ৰথখনে ভূমি স্পৰ্শ নকৰে সেইখন ৰথে সেইদিনাহে ভূমি স্পৰ্শ কৰিব কোনদিনা যিদিনাখন কৃষ্ণৰ বাক্য পালি এটা মিছা কথা ক'ব যিদিনাখন সেই মিছা কথাটো কৈ দিছিলে সেইদিনাখন ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰথৰ চকা 1 ফুট ভূমিয়ে গাছ কৰিছিলে তেতিয়া কৃষ্ণই আঙুলিটোৱাই দেখুৱাই পেলাই কৈছে ধৰ্মপুত্ৰ এদিন এবেলা যুঁজিছো তোমাক মিছা কোৱাবৰ কাৰণে অন্য প্ৰমাণ কৰিবলৈ নহয় এই কুৰুক্ষেত্ৰৰ যুদ্ধত তোমাৰ ৰথখন আকাশত দুলি থাকে ভূমিক স্পৰ্শ নকৰে তোমাৰ মুখেৰে মই এটা মিছা বাক্য উলিয়াই এই তোমাৰ ৰথখন ভূমিত এফুট বহি গ'ল চোৱা এই ধৰ্ম আৰু অধৰ্মৰ যিটো পাৰ্থক্য এই পাৰ্থক্যটো দেখুৱাবৰ কাৰণে মই তোমাৰ মুখেদি মিছা বাক্য উলিয়াইছিলোঁ গতিকে কৃপালু বাপাই সমস্ত মহাভাৰতে যদি আমাক নীতি ন্যায় ধৰ্মবোধৰ শিক্ষা শিকাইছে তেতিয়াহ'লে মিছা কিন্তু ভকত হ'লে ত্যাগ কৰিব লাগিব যদি গুৰুৰ শৰণ লৈ দেৱৰ তত্ত্বক স্মৰণ কৰি নাম বস্তুৰ যদি ভাগ লৈছে সেই মুখে যদি মিছা কথা কয় তেতিয়াহ'লে কিন্তু তাৰ পৰিণতি ভয়ানক সাৱধান কৰি দিয়া নাই আমি সেই ভয়াৱহতাৰ কথা স্মৰণ কৰিহে দিছোঁ নেজানি ভুল কৰিলে একো অপৰাধ নহয় যদি জানি পেলাই ভুল কৰিছে তাৰ পৰিণতি কিন্তু বহুত ভয় লগা সেইটো কাৰণে আগতে মানুহে শৰণ ভজন নলৈছিলে মুষ্টিমেয় কেইজনমানে লয় শৰণ ল'বলৈ ভয় কৰে ভজন ল'বলৈ ভয় কৰে কিয় তেওঁলোকে সেইটো জানিছিল যে শৰণ ভজন লোৱাৰ পাছত যদি কেনেবাকে মুখেৰে যদি মিছা বাক্য ওলায় তেতিয়াহ'লে সেইখন দুমুখীয়া অস্ত্ৰ শত্ৰুকো কাটিব নিজকো কাটিব গতিকে ভাগৱত শাস্ত্ৰ অগ্নিৰূপ ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি এই শাস্ত্ৰই আমাক জীৱনটোক ঈশ্বৰমুখী কৰি তুলিব বিচাৰিছে বাস্তৱ ঈশ্বৰজনে আমাৰ সন্মুখত নৃত্য কৰি আমাক আনন্দৰ ভাগ দিব বিচাৰিছে কিন্তু কেৱল কৃষ্ণ কৃষ্ণ বুলি কৈ নহয় কৃষ্ণৰ যি সংস্কৃতি শুদ্ধতা পবিত্ৰতা সৰলতা নিৰ্মলতা আৰু কোমলতা এইখিনি গুণ ভকতৰ লগত সদায় লাগিব সৃষ্টিকৰ্তা বৰমাই এই গুণখিনিকে দিব বিচাৰিছে কাক এই দেৱতা ইন্দ্ৰ বৰুণ জল আদি এই দেৱতাবিলাকক যে তোমালোক ইমান চঞ্চল কিয় তোমালোকে কিবা এটা হ'লে দৌৰ মাৰি আহি মোৰ শৰণ ল'ব লগা হয় কিয় তোমালোকৰ ভিতৰত কিয় ইমান ভয় তোমালোকৰ ভকতিটো আত্মা ৰাম নহয় পৰমাত্মাৰ পৰম তত্ত্ব নহয় তোমালোকৰ ভকতিটো কি লোভৰ কাৰণে সুখৰ কাৰণে মোহৰ কাৰণে আৰু ভ্ৰমৰ কাৰণে সেইটো কাৰণে তোমালোকৰ ইমান দুখ টকা হৈ থাকে সেইটো কাৰণে উদাহৰণত কি দেখুৱালে 4জন সিদ্ধক দেখুৱালে বোলে মোৰ এই পুত্ৰ তোমালোকৰ মোৰে পুত্ৰ কাৰণ দেৱতাসকল কশ্যপ ঋষিৰ যেতিয়া পুত্ৰ কশ্যপটো ব্ৰহ্মাৰেই পুত্ৰ গতিকে সকলো সৃষ্টিকৰ্তাৰ পৰাই উৎপত্তি হৈছে গতিকে তোমালোক মোৰ নাতি পৰিণাতি তোমালোকৰ মই কুশল মংগল সদায় কামনা কৰোঁ কিন্তু মোৰ 4জন পুত্ৰই বৈকুণ্ঠ ধামলৈ গৈ বৈকুণ্ঠটো বেত্ৰাঘাত পাব লগা হৈছিলে তোমালোক স্বৰ্গত আছা তোমালোকে দুখ পাবাই স্বৰ্গটো যদি বৈকুণ্ঠটো যদি বেত্ৰাঘাত পাব লগা হয় গতিকে কালে কৰ্মে ঘটাইব ঈশ্বৰে যিটো ঘটাব সেইটো ঘটিবই সেইটোৰ লগত মোকাবিলা কৰি জীয়াই থাকিবৰ কাৰণে তুমি অভ্যাস কৰা সেইটো কাৰণে ভাগৱত হ'ল কি এখন বাস্তৱ জীৱন শাস্ত্ৰ এই অবাস্তৱ অলিক কথা আমাক একো ক'ব বিচৰা নাই
এতিয়া হে ৰাম কিন্তু পূৰ্বে জাত সিটো চাৰি মহাশয় হে পৰময় মাধৱতী হে আকাশে ভ্ৰময় এ যদি বা কৌতুক ফুৰে সমস্তে লোকত এ প্ৰভু কিছু স্পৃহা জান হে নাহিকে মনত ও একদিন তারা চাৰি কৃষ্ণৰ কৃপাত এ বৈকুণ্ঠ লোকক চলি হে গৈলন্ত সাক্ষাৎ ব্ৰহ্মাণ্ডৰ বাজজিত সিটো কৃষ্ণৰ নজৰ এতিয়া দেৱতাক দুখ কিহে দূৰ কৰাব দেৱতাৰ দুখ দূৰ কৰাৰ উপায়টো ভাগৱতৰ ২য় স্কন্ধত দিছে যেতিয়ালৈকে বৈকুণ্ঠৰ বৈভৱ তত্ত্বৰ স্পৰ্শ নহ'ব তেতিয়ালৈকে দেৱতাৰ দুখ দূৰ নহয় সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁ পুত্ৰকেইজন বৈকুণ্ঠলৈ গৈছিলে আৰু বৈকুণ্ঠৰ যি বৈভৱ এই বৈভৱ তত্ত্ব এতিয়া কীৰ্তন কৰি তেওঁ এই দেৱতাসকলক শ্ৰৱণ কৰাব অৰ্থাৎ বৈকুণ্ঠৰ ঈশ্বৰৰ কথা যদি আমাৰ শ্ৰৱণ কীৰ্তন নহয় ঐ আমাৰ দেহতো বহুৱাই থোৱা আছে 14জন দেৱতা এই 14জন দেৱতাক বৈকুণ্ঠ ধামলৈ নিব পাৰিব লাগিব নহ'লে এই দেৱতাকেইজন সদায় কপি কপি কুচমুচ খাই থাকিব ভয়তে এই তত্ত্ব কথাৰে সৃষ্টিকৰ্তা ব্ৰহ্মাই ইন্দ্ৰ আদি দেৱতাসকলক বৈকুণ্ঠৰ ঈশ্বৰ জ্ঞান দিব বিচাৰিছে যে এই বৈকুণ্ঠৰ বৈভৱস্বৰূপ ঈশ্বৰ জ্ঞান যদি কেনেবাকৈ দেৱতা ইন্দ্ৰ আদি দেৱতাবিলাকৰ যদি লাভ হয় তেতিয়াহ'লে এই বেমাৰটো বাৰে বাৰে উৎপত্তি হৈ নাথাকিব প্ৰত্যেকবাৰ বিপদত পৰে প্ৰতিবাৰেই ব্ৰহ্মাত শৰণ ল'ব লগা হয়নে বাৰু শৰণ জানো বাৰ বাৰ লোৱা বস্তু হয়নে শৰণ এবাৰেই কায় বাক্য মন এক কৰি যেতিয়া গুৰুত শৰণ ল'ব তেওঁৰ জীৱনত আৰু শৰণ দুবাৰ হোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু দেৱতাসকলৰ শৰণৰ তেওঁলোকৰ স্বভাৱটো দেখুৱাইছে বোলে কি তেওঁলোকে ব্ৰহ্মাণ্ডত গৈ বাৰে বাৰে শৰণ ল'ব লগা হয়নে সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৈছে যে বাৰে বাৰে শৰণ লোৱাটো হ'ল গুণময় মানে কি যিটোক আগম বুলি কোৱা হৈছে বেদৰ দুটা বস্তু এটা হ'ল আগম এটা হ'ল নিগম আগম হ'ল অজ্ঞানীৰ পথ নিগমটো হ'ল কি নিগমটো হ'ল সুগম পথ মংগলময় পথ সেইটো কাৰণে মাধৱ মহাপুৰুষে মহিমাযুক্ত উপদেশ লেছাৰী ঘোষাত আমাক এই কথাটো জনাইছে যে আমি আগম মাৰ্গৰ বহুত গ্ৰন্থ অধ্যয়ন কৰি আমি ভগৱতীৰ জ্ঞান লোৱাৰ কোনো প্ৰয়োজন নাই নিগম মাৰ্গৰ কল্পতৰু ভাগৱত শাস্ত্ৰ গীতা শাস্ত্ৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই শাস্ত্ৰৰ সেৱা উপাসনা শ্ৰদ্ধা আৰু ভক্তি কৰি আমি ঈশ্বৰৰ চৰণৰ আশীৰ্বাদৰ ভাগ ল'ব পাৰোঁ সেইটো কাৰণে কি বুলি কৈছে বেদা তৰিতে খোজা যেবে হে আপোন মুখৰ হেতু তেবে হে গোবিন্দ গোবিন্দ বেকতে ভুলাব এ গোবিন্দ গোবিন্দ বেকতে
গুড় ইন্দ্ৰ পাতি দেৱতা ইন্দ্ৰই গুড় ইন্দ্ৰ পাতি গোবিন্দ নাম ৰাখিছিলে। কেতিয়া ৰাখিছিলে? যেতিয়া গোকুলত 7 দিন 7 ৰাতি তেওঁ যেতিয়া বৃষ্টিপাতেৰে উপদ্ৰৱ কৰিছিল, জগতৰ হৰিৰ মহিমা তেওঁ নাজানি দেৱতা ইন্দ্ৰক নন্দই পূজা নিদিয়া হ'ল আৰু তাতে কুপিত হৈ কি কৰিলে, গোটেই নন্দ আৰু গোকুল ধামৰ প্ৰজাসকলক দেৱতা ইন্দ্ৰই অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। জগতৰ গোসাঁই মহিমা তেওঁ নাজানে, গোটেই গোবৰ্ধন পৰ্বতটোকে দাঙি আনিলে। কেৱল কনিষ্ঠ আঙুলিটোত গোবৰ্ধন পৰ্বতক তেওঁ ধাৰণ কৰিলে। গোকুলৰ সমস্ত প্ৰজাক তেওঁ গোবৰ্ধনৰ তলত ৰাখি জগতৰ হৰিয়ে হাঁহি হাঁহি ইন্দ্ৰক কৈ থাকিলে, যিমান বৃষ্টিপাত আছে তুমি দি থাকা, তোমাৰ যিমান মন যায় তুমি সিমান অত্যাচাৰ কৰি থাকা। আৰু ইন্দ্ৰই 7 দিন 7 ৰাতিহে দিব পাৰে, 8 নম্বৰ দিনটো কেলেণ্ডাৰত ক'তো নাই। 7 দিন 7 ৰাতি বৃষ্টিপাত দিলে, কিন্তু ইন্দ্ৰৰহে ভাগৰ লাগিলে। গোকুলৰ প্ৰজা আৰু দৈৱকী নন্দন কৃষ্ণ এওঁলোক একেই থাকিলে, অক্ষয় অব্যয় থাকিলে। তেতিয়া ইন্দ্ৰই জগতৰ হৰি কৃষ্ণৰ মহিমা বুজি পালে। হে দৈৱকী নন্দন, হে কৃষ্ণ, হে গোবৰ্ধনধাৰী, 7 দিন 7 ৰাতি মাত্ৰ কনিষ্ঠ আঙুলিত এই গোবৰ্ধন পৰ্বতক ধাৰণ কৰি গোটেই গোকুল ধামৰ প্ৰজাক তুমি নিৰাপত্তাৰে ৰাখিব পাৰিছা, তুমিয়েই কেৱল জগতৰ ঈশ্বৰ। মই তোমাক আজিৰ পৰা গুড় ইন্দ্ৰ পাতিলোঁ। বোলে কি, যি গোকুলবাসীক ইন্দ্ৰই অত্যাচাৰেৰে সৈতে শক্তি পৰীক্ষা দিছিলে, সেইজন ইন্দ্ৰৰো ভগৱান গুৰু, সেইজন দেৱতা ইন্দ্ৰৰো তুমি এই গুৰুৰূপী গোবিন্দ। মই আজিৰ পৰা তোমাক গুৰু ৰূপেৰে গোবিন্দ ৰূপেৰে উপাসনা কৰিম। গতিকে গুড় ইন্দ্ৰ কি আমাৰ দেহত 10টা ইন্দ্ৰিয় আছে, 5টা কৰ্ম ইন্দ্ৰিয়, 5টা জ্ঞান ইন্দ্ৰিয়। আমি আধ্যাত্মিক দৃষ্টিও চাব লাগিব। তাৰ ভিতৰতে আটাইতকৈ শক্তিশালী ইন্দ্ৰিয়টো কি, আমাৰ হাত দুখন, বাম হাত আৰু সোঁ হাত, এই দুখনৰ সমান বেছি কাৰ্যক্ষম আমাৰ ইন্দ্ৰিয় একো নাই। সেইটো কাৰণে এই দুখন হাতত বহুৱাই থৈছে জগতৰ হৰিয়ে কাক, স্বৰ্গৰ দেৱতা ইন্দ্ৰ। স্বৰ্গৰ দেৱতা ইন্দ্ৰক আমাৰ বাম হস্তত আৰু সোঁ হস্তত বহুৱাই থৈছে। সেইটো কাৰণে এই দুখন হাতেৰে কৰিব পৰা যায়, মনেৰে যিমান বেয়া ভবা যায় সিমান কৰিব পৰা যায় বেয়া। এই দুখন হাতেৰে কৰিব পৰা যায় কি, গুৰুৰ চৰণ সেৱা, ভকতৰ চৰণ সেৱা আৰু নমস্কাৰ আদিৰে সৈতে ভগৱন্ত কৃষ্ণক উপাসনা। হাত কিন্তু দুখনেই। সেইটো কাৰণে আমাৰ আটাইতকৈ শ্ৰেষ্ঠ ইন্দ্ৰিয় হ'ল জ্ঞান ইন্দ্ৰিয়। এই জ্ঞান ইন্দ্ৰিয়ক যদি আমি, অন্তৰ ইন্দ্ৰিয়ক যদি আমি আত্মামুখী ঈশ্বৰ কৃষ্ণমুখী যদি কৰি ল'ব পাৰোঁ, এই দুখন হাতেৰে কেতিয়াও কাৰো অনিষ্ট কৰিবলৈ নিবিচাৰিব। সমস্ত প্ৰাণীতে দেখি বেক আত্মসম। এই ঈশ্বৰ জ্ঞান যদি কেনেবাকৈ লাভ হয়, জগতৰ জীৱৰ সমস্তৰে কুশল মংগল আৰু হিত চিন্তা কৰিবৰ কাৰণেই আমাক জগতৰ হৰিয়ে শ্ৰেষ্ঠ নৰতনু দান কৰিছে। এই উপলব্ধি যদি আমাৰ হয়, তেতিয়াহ'লে আমাৰ তেতিয়াহে গুৰু হ'ব কোন, গোবিন্দ মাধৱ মহাপুৰুষে। বেদাগম আদি কৰি যত, বিস্তৰ শাস্ত্ৰত নাহি কাজ, বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন বুলি কৈছে। সংসাৰ তৰিতে খোজা দেৱে, আপোনাৰ মুখ্যৰ হেতু দেৱে। গোবিন্দ গোবিন্দ বেকতে বোলা বচন। গোবিন্দ দৈৱকী নন্দন কৃষ্ণ, যি কৃষ্ণৰ নাম স্মৰণ কৰিলে আমাৰ কায় বাক্য মন তৃপ্ত হয়। যি কৃষ্ণৰ সংস্কৃতিয়ে গোটেই বিশ্বজনীন এটা সংস্কৃতি দান কৰিছে, কি গোবৎস পালন কৰা, অৰ্থাৎ অমৃত ৰচনা কৰা। খেতি বাতি নোহোৱা হৈছে, আমাৰ না চাৰিও কৈছে তাকে, বোলে শাক পাচলি দিলেও একো ফচলেই নধৰে, হয়নে বাৰু? কৃষ্ণ সংস্কৃতি আমি কৃষ্ণ কৃষ্ণ বুলিহে জীয়াই ৰাখিছোঁ। কৃষ্ণ সংস্কৃতিটো কি, গো সংস্কৃতি। গো পালন নহ'লে কেতিয়াও জগত নাবাচিব, কাৰণ আটাইতকৈ বায়ু শোধন কৰা পানীটোৱে হ'ল গো। সেইটো কাৰণে বৃন্দাবনত দৈৱকী নন্দন কৃষ্ণই নিজেই গোটেই চুলিখিনিকে ধুঁৱলি কুঁৱলি কৰি ধূলিময় কৰি কি কৰিছিলে, আনন্দেৰে বাঁহী বজাই গোবৎস পালন কৰিছিলে।
গৰুৰ পৰা মুক্ত ৰূপেৰে কীটনাশক আৰু গোবৰ ৰূপেৰে এই পৃথিৱীৰ উৰ্বৰা শক্তি, তাৰ লগতে জৈৱ বৈচিত্ৰতা অক্ষুণ্ণ ৰাখিবৰ কাৰণে কীট পতংগ, পৰুৱা, কেঁচু কুমতি ইত্যাদি যিবিলাক আমাৰ পৃথিৱীখনৰ কাৰণে উপজীব্য, এই উপজীব্য বস্তুখিনিক গুৰ দ্বাৰা পালন কৰি থকা হয়। সেইটো কাৰণে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ নাম কি? গোপাল। 10টা ইন্দ্ৰিয় আত্মাৰূপেৰে আমাক তেওঁ পালন কৰিছে। 10টা ইন্দ্ৰিয়ৰ শক্তি সামৰ্থ্য পৰমাত্মা দৈৱকী নন্দন কৃষ্ণ, এই কথা তেওঁ আমাক জনাইছে। এইটো কাৰণে আমাৰ শৰণ হ'ব লাগিব গোবিন্দত, ভজন হ'ব লাগিব গোবিন্দত। আমাৰ 10টা ইন্দ্ৰিয়ক আত্মামুখী ঈশ্বৰমুখী কৰি আমি নমস্কাৰ কৰি ভগৱন্তৰ চৰণ সেৱাৰ সৰ্বদা অনুশীলন কৰিব লাগিব। এই দেৱতাসকলে গৈ এতিয়া কি কৰিছে? ভগৱানৰ চৰণ সেৱা নকৰি বৈষ্ণৱত আশ্ৰয় লৈছে। ভুল হোৱা নাই, কিন্তু বৈষ্ণৱে বিষ্ণুৰ তত্ত্ব জানে। সেইটো কাৰণে কি কৈছে? বৈষ্ণৱ ব্ৰহ্মাই এই দেৱতাসকলৰ মনৰ ভয়, দুখ, শংকা একেবাৰে গোটেই জীৱনটোৰ কাৰণে শেষ কৰি দিবৰ কাৰণে কি কৰিছে? বৈকুণ্ঠৰ তত্ত্ব আৰু ঈশ্বৰ তত্ত্বৰ কথা দেৱতাসকলক কৈ শুনাইছে। সেইটো কাৰণে এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰৰ কথা শ্ৰৱণ কীৰ্তন আৰু আমি যদি মনন কৰোঁ, তেতিয়া আমি অভয় ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰিম। আৰু অভয় ব্ৰহ্মৰ দ্বাৰা আমাৰ জীৱনৰ যিবিলাক মায়াময় মোহময় ভয় ভীতি আছে, এই ভয় ভীতিবিলাক দূৰ হ'ব। আকৌ পাঠা কৰোঁ। কীৰ্তন কৰি তাক শব্দটো ভাল হ'ব। এতিয়া ভাল হৈছে। নিশ্চয়
বৈকুণ্ঠৰ যিটো স্বৰূপ এই স্বৰূপটো সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে ইন্দ্ৰ আদি দেৱতাসকলক কৈছে কি বুলি কৈছে তাত থকা যেন প্ৰতিজোপা বিৰিখেই ভগৱন্ত কৃষ্ণক উপাসনা কৰি আছে প্ৰতিটো জীৱই যেন ভগৱান কৃষ্ণকে প্ৰণাম কৰি আছে নমস্কাৰ কৰি আছে আৰু প্ৰত্যেকেই কি জীৱ তিন তৰু লতিকা প্ৰত্যেকেই আত্মভাৱনাত ৰমণ হৈ আছে বিৰিখেও যেন কথা কওঁ কওঁ কৈ আছে প্ৰতিটো কীট পতংগ পানীয়েই কেৱল কৃষ্ণৰে গুণ গাই আছে কাক কৈছে এই কথা দেৱতা ইন্দ্ৰক কৈছে কিয় কৈছে তোমাৰ দেহ তত্ত্বলৈ চোৱা তুমি ভয়তে মুস্কচ গৈছা তোমাৰ দেহৰ কোষবিলাক এতিয়া ভয়তে মৰি যাব তুমি নিস্তেজ হৈ গৈছা হতাশ হৈ গৈছা হয়নে বাৰু এই প্ৰকৃতিখন যদি শ্যামলা হৈ নাথাকে তেতিয়াহ'লে আমি জীয়াই থাকিম জানো হয়নে বাৰু ভাগৱত জীৱন শাস্ত্ৰ ই বাস্তৱ ঈশ্বৰ তত্ত্বকে দেখুৱাব বিচাৰিছে এইটো কাৰণে ভগৱান কৃষ্ণই ভাগৱতৰ দশম স্কন্ধত পত্নী প্ৰসাদৰ তত্ত্বত যেতিয়া তেওঁ ভোক আৰু পিয়াহ লাগিছে বৃন্দাবনত যেতিয়া তেওঁ গোবৎসবিলাকক তেওঁ বালক গোপবালক কেইজনক বন্ধু কেইজনক লৈ যেতিয়া গোবৎস চৰাবলৈ গৈছে তেতিয়া ভগৱান কৃষ্ণই স্তুতি কৰিছে প্ৰশংসা কৰিছে গোপবালকসকলক গুণ গাই শুনাইছে কাৰ এই বৃন্দাবনৰ বিৰিখবিলাকৰ তিনতৰু লতিকাবিলাকৰ কৃষ্ণই নিজৰ মুখেৰে স্তুতি কৰিছে সেইবিলাকক আৰু ভোমোৰা মৌমাখি ময়ূৰ পক্ষীবিলাকৰ কথা গোপবালকসকলক কৈ কৈ তেওঁ হাঁহিছে হেৰা মোৰ গোপবালকসকল বৰ ডাঙৰ ৰহস্য এইটো কাৰণে এই কথাখিনি ইয়াতো কৈছে গুৰুজনাই যে বৈকুণ্ঠ ধামৰ তিন তৰু লতিকা বিৰিখ কীট পতংগ জীৱ যত যিমান আছে সকলোবিলাকে ঈশ্বৰময় সৃষ্টিকৰ্তা ব্ৰহ্মাই ইন্দ্ৰক সেই কথাখিনি বুজাইছে কিয় বুজাইছে আমাৰ মনটো হ'ল ইন্দ্ৰ ই মই স্বভাৱটো কেতিয়াও নাই ই সদায় নিজকহে দেখে বেলেগক নেদেখে ই নিজৰ স্বাৰ্থৰ কাৰণে জীয়াই থাকে ই পৰৰ সেৱা আৰু সুখৰ কথা কোনোদিন চিন্তা কৰিবলৈ নিশিকে ভাগৱত ভগৱান কৃষ্ণ নিজেই সেইটো কাৰণে কৃষ্ণক সেৱা কৰিবৰ কোনো প্ৰয়োজন নাই যদি আমি ভাগৱতৰ ফালে চাই সেৱা কৰোঁ কিয় ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক প্ৰত্যক্ষভাৱে দেখা দি কৈ থৈ গৈছে যে মই এই যে বৈকুণ্ঠ ধামলৈ যে যাম মোৰ সমস্ত শক্তি সত্তা সামৰ্থ্য মোৰ ঈশ্বৰ তত্ত্ব সমস্তখিনি মই ভাগৱতত থৈ যাম সেইটো কাৰণে আমি নিষ্কামভাৱে ভাগৱত ভগৱন্তক সেৱা কৰাটো ৰহস্য ভূপতি কিন্তু কোনো গৃহস্থী বা সেৱকীয়ে উদ্দেশ্য আগত ৰাখিও ভাগৱত পাঠ পাতে কিন্তু উদ্দেশ্য সফল নোহোৱাকৈ নাথাকে হয়নে বাৰু উদ্দেশ্য কিন্তু সেৱকীৰ ভাগৱতে সফল কৰে তাৰ প্ৰমাণ আমি নিজে দেখিছোঁ সেইটো কাৰণে বাংময় মূৰ্তি ভাগৱতে কেৱল ঈশ্বৰৰ মহিমা দেখুৱাই নহয় ঈশ্বৰৰ স্বৰূপটোক আমাক উপলব্ধি কৰিবলৈ এটা আদৰ্শ পথ দেখুৱাইছে কি কৰিলে কৃষ্ণ আৰু গোপবালকসকলে যেতিয়া ৰৌদ্ৰৰ তাপত যেতিয়া কষ্ট পায় তেওঁলোকৰ যেতিয়া ঘাম বৈ গৈছে বিৰিখৰ তলত ৰৈ বিৰিখৰ ঠাণ্ডা ছাঁত তেওঁলোকে অকণমান আনন্দ পাইছে তেতিয়া কৃষ্ণই কৈছে যে হে গোপবালকসকল এই যে তোমালোকক আমাক আৰু ছাঁ দি আছে এই বিৰিখ কেইজোপা বোলে হয় এই বিৰিখ কেইজোপা মোতকৈও শ্ৰেষ্ঠ এই বিৰিখ কেইজোপা তোমালোকৰ ভগৱান কৃষ্ণ আৰু ৰামতকৈও শ্ৰেষ্ঠ গোপবালকসকলে কৈছে কি কথা কৈছে হে আমাৰ গোসাঁই এই বৃন্দাবনৰ বিৰিখ আপোনাতকৈও শ্ৰেষ্ঠ বোলে হয় এই বিৰিখে দিয়া অক্সিজেন লৈ আমি জীয়াই আছো
এই বিৰিখে ছাঁ দিছে, এই ছাঁত আমি ৰ'দৰ তাপৰ পৰা ৰক্ষা পাইছোঁ। এই বিৰিখে আমাক যি লাগে বনস্পতি, ফল মূল, কাঠ ইত্যাদি সমস্তখিনি আমাক দি আছে। কি বুলি কৈছে? যি দি থাকে সেয়া দেৱতা। বৃন্দাবনৰ গোবৎসবিলাকে তোমালোকক দুগ্ধ দিছে। এই ঘাঁহ কিহে দিছে? গছৰ পাতে দিছে, লতিকাই দিছে। এইবিলাককে আহাৰ হিচাপে লৈ গোবৎসবিলাকে তোমালোকক জীৱনৰ অমৃতৰূপী কি দিছে? দুগ্ধ দি আছে। সেইটো কাৰণে ভগৱান কৃষ্ণই কেৱল তেওঁৰ প্ৰতিয়ে আমাক কৃতজ্ঞ হ'বলৈ কোৱা নাই, ভকতৰ প্ৰতি। কৃষ্ণ আমাৰ আখৰাখনত থকা প্ৰদীপ পুষ্পাৰ্জনাক অকণমান জিৰণি দিব বিচাৰিছোঁ। তেখেতৰ আসনত আমাৰ মীন হাজৰিকা প্ৰাৰ্থনাক আসন বন্ধ কৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ। হৰি ৰাম। গতিকে ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ যিটো আনন্দ, এই আনন্দটো আমি হৃদয়ত উপলব্ধি কৰিবলৈ হ'লে ভাগৱতে আমাক ভকতিৰ যি সত্য তত্ত্ব দেখাইছে, এই কথাখিনি আমাৰ কি হ'ব লাগিব? মন্থন হ'ব লাগিব। সেইটো কাৰণে সৰল পিয়াল আৰু সিংহপা চন্দন, অস্বস্থ কপিষ্ঠ আৰু বত বিতুবা ক'ত আছে? এই বিৰিখবিলাক বৈকুণ্ঠত আছে, হয়নে? কিন্তু বৈকুণ্ঠ ধামখন ক'ত বুলি কৈছে বৰমাই? ব্ৰহ্মাণ্ডৰ ভিতৰত নহয়, এইখন ব্ৰহ্মাণ্ডৰ পৰা বাহিৰতে, য'ত কি নাই? কাল আৰু মায়াৰ স্পৰ্শ নাই। কৃষ্ণ আমাৰ আসন গ্ৰহণ মীন হাজৰিকা প্ৰাৰ্থনা এভাগী ভকতি বস্তুৱে আদানী জনাব ৰঞ্জন বৰা প্ৰাৰ্থনা। কৃষ্ণ হৰি হৰি গামোচাখন আগটো হেৰি কৰি দিয়ক। হ'ব হ'ব। কৃষ্ণ কৃষ্ণ আপুনি অকণমান ওচৰলৈ আহিবচোন, গোটেই তাত ওলাই থাকিব ভিতৰত আৰু অকণমান ভালফালে এইফালে কৰি দিব। গতিকে আমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত দ্বিতীয় গৰ্ভোৎপত্তি, ইয়াৰ পৰা সৃষ্টি হোৱা যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি, এই ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি ভীতিগ্ৰস্ত হৈ দেৱতা ইন্দ্ৰই সৃষ্টিকৰ্তা ব্ৰহ্মাক শৰণ লৈছে, আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱতাৰ মনৰ ভয় দূৰ কৰিবৰ কাৰণে কি কৈছে? বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ কথা কৈ শুনাইছে। অৰ্থাৎ আমাৰ জীৱনতো ভয় ভীতি এইবিলাক থাকিব পাৰে, হয়নে? জীৱনৰ প্ৰতি ভয়, ৰোগ ব্যাধি, অপায় অমংগল এইবিলাক আমাৰ থাকে। এইবিলাক দূৰ কৰিবৰ কাৰণে ভাগৱতে আমাক এটা অতি উন্নত মানদণ্ডৰ চিকিৎসা দেখুৱাইছে। এইটো চিকিৎসা বুলিয়ে ক'ব লাগিব, কিয়নো ৮ম স্কন্ধত গোটেই ঔষধখিনি লৈ ভাগৱতত কোন আহিছে? ধনন্তৰী আহিছে। গোটেই জগতৰ অমৃতখিনি লৈ ধনন্তৰী আহিছে ক'ত? ভাগৱতৰ ৮ম স্কন্ধত। এই অমৃত দেৱতাক পান কৰাই কি কৰিছে? দেৱতাক অমৰ কৰি দেখুৱাইছে। সেইটো কাৰণে ভাগৱতত আমাক নিজক জনাৰ সুবিধা, নিজক বুজাৰ সুবিধা, আমাক যিজন ঈশ্বৰে প্ৰতিপালন কৰি আছে সেই ঈশ্বৰজনৰ স্বৰূপ উপলব্ধি আৰু সেইজন ভগৱন্তৰ লগত আমি একাত্ম হৈ যোৱাৰ যিটো আনন্দ, এই আনন্দটো আমাক এতিয়া কোনে দিব বিচাৰিছে? সৃষ্টিকৰ্তা ব্ৰহ্মাই দিব বিচাৰিছে। কি বুলি? যে বৈকুণ্ঠত আমাৰ স্বামী কেনেকে থাকে, আৰু মোৰ 4জন মানৱ পুত্ৰ এই বৈকুণ্ঠৰ দুৱাৰলৈ গৈ ঈশ্বৰক দৰ্শন কৰিব বিচাৰিছিল, আৰু ভগৱানে তেওঁক কি প্ৰাপ্ত কৰালে এবাৰ শুনি লোৱা। বেত্ৰাঘাত কৰিলে, হয়নে বাৰু? অৰ্থাৎ হৰিৰ যি লীলা, হৰিৰ লীলাৰ দ্বাৰা অতি পৰম দুৰ্বোধ্য আত্মতত্ত্ববিলাকক তেওঁ আমাক প্ৰকাশ কৰি দেখুৱাব বিচাৰে। নহ'লে 4 সিদ্ধৰ দৰে নিম্মুখ নিমৎসৰ 4জন বৈষ্ণৱক
বৈকুণ্ঠৰ দুৱাৰত ভগৱন্ত বিষ্ণুৰ সদায় চৰণ সেৱাৰ আশীৰ্বাদ লৈ থকা এই জয় বিজয় নামৰ দুজন পৰম ভগৱন্তৰ পাৰিষদে পেট্ৰাঘাত কৰাৰ কিবা কাৰণ আছে জানো? হয়নে বাৰু? লোক সমাজত ঈশ্বৰ তত্ত্বৰ ৰহস্য জ্ঞান দিবৰ কাৰণে ভগৱন্ত প্ৰভুৱে এইখিনি লীলা কৰি দেখুৱাইছে। পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰি যত লীলায় বতাৰ ধৰাতো মি কৃপা এ তাহান চৰিত্ৰ সুদাখিনো তাতে ক্ৰিয়া কৰি দীন বন্ধু এ চাৰি বৰষাৰ তৃণ সমগ্ৰ এ চাৰি বৰষাৰ তৃণ সমগ্ৰ জগতৰ হৰি অৱতাৰ তত্ত্বৰ দ্বাৰা কি কৰিবলৈ মন গ'ল? লীলা কৰিবলৈ মন গ'ল। হৰি কি? এই স্বৰূপটো ভাগৱত শাস্ত্ৰৰ পৰা আমি উপলব্ধি কৰিব পাৰিব লাগিব। আমি কৃষ্ণক যিমান সুন্দৰ বুলি কল্পনা কৰি নলওঁ কিয়, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত। আৱৰ যতে কয় ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত। কৃষ্ণৰ বাহ্যিক ৰূপটো মায়াৰে ৰচনা কৰা। কৃষ্ণৰ আচল ৰূপটো কি? ৰূপ নাই, ৰস নাই, গন্ধ নাই, আকাৰ নাই। সেইটো কাৰণে তেওঁ চৰণৰ সুগন্ধিটো আমি অনুমান কৰি ভাৱ ভক্তিৰে সৈতে ল'ব লাগিব। কেনেকে? হে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ, মোৰ দুই নাসিকাৰ ৰন্ধ্ৰেৰে সদায় মোৰ হৃদয়ত প্ৰৱেশ হওক। বোলে কি? তোমাৰ নাম স্মৰণ কৰাৰ লগে লগে তোমাৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধ। আৰু আপোনালোকে কৃষ্ণৰ চৰণ ধ্যান কৰি তেওঁ অৰুণ চৰণ প্ৰত্যক্ষ কৰি তোমাৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধ মই পাইছোঁ বুলি যদি মনত ভাবি ল'ব পাৰি যে আপোনালোকৰ নাকেদি চন্দন তুলসীৰ সুগন্ধ পাই যাব। ভগৱান কৃষ্ণৰ ভক্তিত ইমান মহিমা আছে। সেইটো কাৰণে কৃষ্ণ আত্মা পৰমাত্মা সৰ্বত্ৰ বিৰাজমান। তেওঁ মহিমা আমি কেৱল অনুভৱ কৰিব নোৱাৰোঁ, এয়া হ'ল আমাৰ অজ্ঞান। দেৱতা ইন্দ্ৰয়ো এই অনুভৱ কৰিব পৰা নাই। এই ইন্দ্ৰ কি? বাস্তৱিক দৃষ্টিৰে আমাৰ মন ইন্দ্ৰিয়। এই মন ইন্দ্ৰিয় সদায় সুখ লাগে, ভোগ লাগে, বিলাস বৈভৱ আনন্দ উন্মত্ততা লাগে। আত্মা পৰমাত্মাৰ পৰম তত্ত্বৰ আনন্দৰ ভাগ আমাৰ এই অন্তৰিন্দ্ৰিয় মনক নেলাগে। ই অত্যন্ত চঞ্চল। এই চঞ্চল মনটোক যদি কেনেবাকে আমি ব্ৰহ্ম ভাৱনাযুক্ত কৰিব পাৰোঁ, ই ব্ৰহ্মাদেৱৰ কাষত পাবগৈ। ব্ৰহ্ম ভাৱনাযুক্ত এই ব্ৰহ্ম ভাৱনাযুক্ত মনেৰে সৈতে প্ৰথম ভাবিব লাগিব গুৰুৰ চৰণ। সেইটো কাৰণে ইন্দ্ৰই ক'ত শৰণ লৈছেগে? সৃষ্টিকৰ্তা ব্ৰহ্মাক গুৰুৰূপে তাত শৰণ লৈছেগে। তত্ত্ব কথাটো
যিখিনি ভাগৱতে কৰিছে আমাৰ ভাৱ ভক্তি আৰু চিন্তনৰ দ্বাৰা সেইখিনি বাস্তৱিকতে যাতে আমিও কৰি আমি নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণ যাতে আমি প্ৰত্যক্ষ কৰিব পাৰোঁ। ভাগৱতৰ ৩য় স্কন্ধ। জীৱৰূপী বিদুৰে হাঁহি হাঁহি শুনি আছে বোলে কি মই কৃষ্ণক বিচাৰি তীৰ্থে তীৰ্থে ভ্ৰমণ কৰি ফুৰিছিলোঁ, ক'তো কৃষ্ণক নেদেখিলোঁ, কাৰো মুখত মই কৃষ্ণৰ নামো নুশুনিলোঁ, কিন্তু মই তীৰ্থ কৰি আহি মই যেতিয়া কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱক লগ পালোঁ, উদ্ধৱে মোক দেখাৰ লগে লগে হে বিদুৰ খুৰা, হে বিদুৰ খুৰা, হে বিদুৰ খুৰা বুলি মোক সাৱটি ধৰিলে আৰু মই তেওঁক তেতিয়া হে কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মই জিলো, মই জিলো, মই জিলো। আৰু কি পাইছে লগে লগে বিদুৰে চন্দন তুলসীৰ সুগন্ধিৰে গোটেই ঠাইখন গোটেইখন পৰিপূৰ্ণ হোৱা পাইছে, কৃষ্ণৰ সুগন্ধি পাবলৈ ল'লে। তেতিয়া অনুভৱ কৰিছে বোলে কি মই কৃষ্ণকটো পোৱা নাই, কৃষ্ণৰ বান্ধৱক পাইছোঁ। যিজন কৃষ্ণৰ বান্ধৱে উদ্ধৱ মহন্তই ভগৱান কৃষ্ণৰ পৰা ভাগৱতৰ ৰহস্য তত্ত্ব সমস্তখিনি লৈ আহিছে, সেইজনৰ লগত সেই সুগন্ধি সদায় বিৰাজমান হৈ থাকে। সেইটোকে পালে কোনে? সেইটোকে পালে বিদুৰে। আৰু বিদুৰক ক'লে যে হে বিদুৰ খুৰা, তোমাক কৌৰৱৰ দুৰ্যোধন দুঃশাসন আদিয়ে বৰ মনো কষ্ট দিলে, এইখিনি তোমাৰ ভাগ্যতে তুমি আছিলে বুলি ভাবিবা, কিন্তু এফালেদি তুমি বৰ ভাগ্যৱানো বোলে কি তুমি কেইটামান ভতিজা পাইছা ইমান দুষ্ট, আৰু কেইটামান তুমি ভতিজা পাইছা সকলোৱে তেওঁলোকৰ গুণ গায়, সেয়া কোন? পঞ্চপাণ্ডৱ। গতিকে তুমি ভাগ্য, তোমাৰ ভাগ্যখনক তুমি ভাল ভাগ্য বুলিয়ে ভাবা, তুমি পাণ্ডৱকো তোমাৰ ভতিজা হিচাপে পালা। গতিকে জীৱনৰ অন্তিমখিনিত তুমি আনন্দত থাকিব নালাগে, কেৱল তুমি আনন্দ সিন্ধুত ডুব গৈ থাকাগে। তুমি কি হোৱা? তুমি নিজে এখন দেৱনদী গংগা হোৱা। কাক কৈছে? বিদুৰক কৈছে উদ্ধৱে। তুমি নিজেই হোৱা এখন দেৱনদী গংগা। এই দেৱনদী গংগা হৈ তুমি কি কৰা? তোমাৰ লক্ষ্যস্বৰূপ সমুদ্ৰৰ তীৰটোলৈ তুমি যাত্ৰা আৰম্ভ কৰা। এই সমুদ্ৰই হ'ল জীৱনৰ শেষ লক্ষ্য। সমুদ্ৰ কি? সমুদ্ৰ হ'ল জগতৰ হৰি, সমুদ্ৰ হ'ল অনন্ত ভাগৱত শাস্ত্ৰ, সমুদ্ৰ হ'ল ভগৱন্তৰ স্বৰূপ, যাৰ গভীৰতা আৰু বিশালতা একোৱে জুখিব পৰা নেযায়। বিদুৰক পঠাই দিলে কলৈ? মৈত্য ঋষিৰ আশ্ৰমলৈ। জীৱনৰ যি অমৃতৰ পৰা বিদুৰ বঞ্চিত হৈ কৌৰৱৰ লগত থাকি দুখ কষ্ট আৰু যান্ত্ৰণা ভোগ কৰিব লগা হৈছিল, খন্তেক সময় বিদুৰক লগ পাই সমস্ত জীৱনৰ দুখ কষ্ট যান্ত্ৰণা আৰু জড়তাৰ পৰা বিদুৰ মুক্ত হৈ আনন্দ সিন্ধুত লীন গৈ যেতিয়াই মৈত্য ঋষিৰ চৰণ চুই মৈত্য ঋষিৰ চৰণ সেৱা কৰি গুৰু ভগৱানৰ আশীৰ্বাদ ল'লে, বিদুৰৰ মনত কোনো অশান্তি, অসুখ বিসুখ, কোনো দুখ কষ্ট আৰু যান্ত্ৰণা নাই। গুৰুৰ চৰণ পোৱাৰ লগে লগেই জীৱনৰ সমস্ত দুখ ভাগৰ সমস্তখিনিৰ পৰা বিদুৰ মুক্ত হৈ গ'ল। আৰু মৈত্য ঋষিয়ে ক'লে, হে মোৰ শিষ্য বিদুৰ, মই তোমাক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শুনাম। গতিকে এই কলিৰ সাধাৰণ মনুষ্য হৈ, কলিৰ মনুষ্যৰ বোলে পাপেই পৰিপূৰ্ণ, পাপৰ পৰিমাণেই বেছি কলিৰ মনুষ্যৰ লগত। গতিকে আমি ইমান পাপী হৈও এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আৰু ভকতৰ সংগে পাইছোঁ, এয়া আমাৰ বহুত ডাঙৰ ভাগ্য। সেইটো কাৰণে আমি কৃপালু বাপ বান্ধৱ সমস্তক আমাৰ সেৱা জনাইছোঁ, সেৱকী বাপজনাকো আমাৰ সেৱা জনাইছোঁ। এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মননে আমাৰ আগৰ জন্মবিলাকৰো সঞ্চিত যি পাপ আছিলে, এই পাপবিলাকক আমাৰ পৰা কি কৰিব? আঁতৰ কৰিব, আৰু লগতে আমাৰ লগত পুণ্যৰ অদ্ভুতই ঘটাব। মহামনোহৰ বন উত্তম জয়, মূৰ্তি ধৰি বৃক্ষ